অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ এক পৰিকল্পনা। নলবাৰী জিলাৰ বাউসীয়াপাৰাত ইতিমধ্যে সুন্দৰভাৱে আটক ধুনীয়াকৈ বনোৱা হৈছে জুবিন গাৰ্গৰ প্ৰিয় গীটাৰখন। আৰু সেই গীটাৰখনৰ আৰ্হিতে ইতিমধ্যে সুন্দৰভাৱে ভেলাঘৰ ইয়াত নিৰ্মাণ কৰা হৈছে নলবাৰী জিলাৰ বাউসীয়াপাৰাত। আমি সেই ঠাইত উপস্থিত আছো আৰু মোৰ সহযোগী ইয়াৰ যি অকণমান পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো, যেনেকৈ সুন্দৰভাৱে ইয়াত বনোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি সুন্দৰ যিবিলাক তেখেতে ভাল পোৱা যি গীটাৰ, সেই গীটাৰখন ইতিমধ্যে খেৰেৰে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। তেখেতসকলে ইয়াত সুন্দৰভাৱে ভেলাঘৰ নিৰ্মাণ কৰিছে, তাত ইতিমধ্যে সুন্দৰ পুঁজি নিৰ্মাণ কৰিছে আৰু তাৰ কাষতে ৰখা হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। আৰু য'ত প্ৰতিচ্ছবিত ইতিমধ্যে সদায় গধূলি ইতিমধ্যে তেখেতসকলে জনাইছে গধূলি তেওঁলোকে ইতিমধ্যে তাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। আৰু এই সুন্দৰ গীটাৰ যি বনোৱা হৈছে, ইয়াৰ বাউসীয়াপাৰা ৰাইজে সমগ্ৰ লগ লাগি তেখেতে সুন্দৰভাৱে এই গীটাৰখন বনাইছে। আৰু আমাৰ সৈতে উপস্থিত আছে এই বাউসীয়াপাৰা এজন স্থানীয় লোক, যিয়ে বৰ্তমান ইয়াত উপস্থিত আছে। তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিছে এই সুন্দৰভাৱে খেৰেৰে নিৰ্মিত গীটাৰখন। আমি তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। দাদা, কেনেকুৱা ভাৱে নিৰ্মাণ কৰা হৈছে এই গীটাৰখন? পোনপ্ৰথমে মই বাউসীয়াপাৰা গাঁৱৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা আৰু বিহুৰ ওলগ যাচিলোঁ। আমাৰ মাজত যিহেতু জুবিন গাৰ্গ নাই, তেখেতৰ স্মৃতিত আমি এবাৰ ভাবা চিন্তা কৰি এই গীটাৰখন বনোৱাৰ ব্যৱস্থা কৰিছোঁ। কেনেকুৱা কিমানজন মানুহ লগ লাগিব? আমাৰ মোটামুটি ডেকা ল'ৰাখিনি 10-12জন আছিল। টোটেল বনোৱাতে 15-20 দিন মান গৈছে। আৰু কেনেকুৱা ধৰণে নিৰ্মাণ কৰিছে? আৰু বাঁহ, খেৰ, নাৰ আৰু ধুতিৰ কাপোৰ দি বান্ধা হৈছে। আমি ধন্যবাদ জনাইছো। আৰু এজন স্থানীয় যুৱক আছে, কেনেকুৱা ভাৱে প্ৰাণৰ শিল্পী গৰাকী যিটো গীটাৰ বনোৱা হৈছিল? যিহেতু আমাৰ মাজত জুবিন দা নাই, তেওঁৰ স্মৃতিত আমি এইবাৰ ব্যতিক্ৰমী গীটাৰখন আমি সাজি উলিয়াইছো। 30 ফুট উচ্চতাৰ প্ৰায় আমি গাঁৱৰ গোটেইকেইজন ডেকাই আমি লগ হৈ বনাইছো। তাৰোপৰি আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে এইখন সেৱা কৰিছো। হয়, আমি ধন্যবাদ জনাইছো। এই যি সুন্দৰ যি গীটাৰ, সেই গীটাৰখনৰ ইতিমধ্যে তেওঁলোকে বনাইছে। আমাৰ সৈতে উপস্থিত আছে এই অঞ্চলৰ এগৰাকী যুৱতী। তেওঁলোকে ইয়াৰ ইতিমধ্যে প্ৰাণৰ শিল্পীৰ যিটো কালজয়ী গীত মায়াবিনী ৰাতি বুকুত তেওঁলোকে অকণমান গুণগুণাব বিচাৰিছে এই প্ৰতিচ্ছবিৰ সন্মুখত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচাটো পাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত। প্ৰতিহৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে কব তোমাকে মোৰ ব্যথা, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকু। জয় জুবিন দা। হয়, আমি ধন্যবাদ জনাইছো। ইতিমধ্যে আপোনাক অৱগত যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো এইবাৰ মাঘ বিহু অসমবাসী ৰাইজে উদযাপন কৰিব। আমাৰ সৈতে এগৰাকী আইতা উপস্থিত আছে, তেওঁলোকৰ পৰা আমি জানিম কি কব জুবিন গাৰ্গবিহীন প্ৰথম। ইয়াত নহয়, মই আৰু কিছু মৰুৱা। মইতো যোৱা নাতি ঘৰত আছো। আমাৰ নাইতা নাতিনী চবগিলাখানি কৰি বনাইছে। এতিয়া জুবিন নাই না, সেইকাৰণে গীটাৰখন বনাইছে। সেইকাৰণে ভাল লাগছে, দুখো লাগছে। সেইকাৰণে আপোনালোকে কৰিব আছে, ভাল লাগছে। গীতা ল'ৰা আছে গান গাইছে, ভাল লাগিছে। গতিকে মই বেছি বিষয় নাজানো। আৰু কেনেকুৱা আছিল আগে, এতিয়া কেনেকুৱা হল, কি দিন কি হৈ গল, সেইকাৰণে চিন্তা কৰিব লগা কথা। তাৰমানে এতিয়া যে কেইদিন যে জুবিন দা নাই, সেই এটা পুত্ৰ, আমাৰ পুত্ৰ আমাৰ মাজৰ পৰা গুচি গল, আমাৰ দুখ লাগিছে। গতিকে তেওঁ ভালে থাকক, তেওঁ এই পৃথিৱীক ঘূৰি আহক,
এইখিনি কামনা কৰিছো। আমি ধন্যবাদ জনাইছো আইতাগৰাকীক সুন্দৰভাৱে তেখেতে কথা উপস্থাপন কৰিছে। আমাৰ সৈতে এই স্থানীয় এগৰাকী সাংস্কৃতিক প্ৰেমী যুৱতী আছে। জুবিন গাৰ্গ ন্যায় পোৱাৰ ক্ষেত্ৰত কি ক'বা? জুবিন দাই সোনকালে ন্যায় পাওক। যি 7 অভিযুক্ত আছে সিহঁতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, সেইটোৱে আমি বিচাৰো। অতি সোনকালে তেওঁৰ ন্যায়টো বিচাৰো আমি। হয়, ধন্যবাদ জনাইছো। নলবাৰী জিলাৰ যি বাউসীয়াপাৰা ৰাইজৰ যি উদ্যম আৰু প্ৰাণশিল্পীগৰাকীক জীয়াই ৰখাৰ যি প্ৰয়াস, সেই প্ৰয়াস ইতিমধ্যে অসমবাসী ৰাইজে দেখিবলৈ পাইছে আৰু আমিও আশা কৰিছো জুবিন গাৰ্গে ন্যায় পাওক। আমিও তাকে কামনা কৰিছো।